আসসালামু আলাইকুম ওয়াৰাহমাতুল্লাহি ওয়াবাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ কুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আৰ-ৰহমানৰ অৰ্থ দয়ালু মৰমীয়াল। সূৰাটোৰ 61 নম্বৰ আয়াতৰ পৰা 65 নম্বৰ আয়াতলৈকে পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সৱাব অৰ্জন কৰিব পাৰিব। গতিকে হে জিন আৰু মানৱ, তোমালোকৰ প্ৰভুৰ কোনটো গুণ তোমালোকে অস্বীকাৰ কৰা? সেই দুখন উদ্যানৰ উপৰিও আৰু দুখন উদ্যান আছে। গতিকে হে জিন আৰু মানৱ, তোমালোকৰ প্ৰভুৰ কোনটো অনুগ্ৰহ তোমালোকে অস্বীকাৰ কৰা? দুয়োখন সতেজ সেউজীয়া ঘাঁহ বনেৰে ভৰা। গতিকে হে জিন আৰু মানৱ, তোমালোকৰ প্ৰভুৰ কোনটো অনুগ্ৰহ তোমালোকে অস্বীকাৰ কৰা? সমাপ্ত।